শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত আজিৰ পৰা অনুষ্ঠিত হৈছে অসমী সৰস মেলা। অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই মেলাৰ 16 সংখ্যক অসমী সৰস মেলাখন মাৰ্চ মাহৰ 8 তাৰিখলৈকে অনুষ্ঠিত হ'ব। গ্ৰামীণ মহিলাৰ উৎপাদিত সামগ্ৰীৰ বাবে বজাৰ সৃষ্টি কৰা আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে এই মেলাৰ। ৰাজ্যৰ 35খন জিলাৰ মহিলা আৰু দেশৰ 23খন ৰাজ্যৰ মহিলাই অংশগ্ৰহণ কৰিছে এই মেলাত। এই মেলাত আছে সৰ্বমুঠ 258খন বিপণী, বিভিন্ন হস্তশিল্প, খাদী আৰু স্থানীয় উৎপাদিত সামগ্ৰীৰে ভৰি পৰিছে মেলা। মেলাখনৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। লগতে উপস্থিত থাকে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ বিজুলী কলিতা মেথি, বিধায়ক অতুল বৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। এয়া আমাৰ দেখিছে মিচিং সম্প্ৰদায়ৰ যিসমূহ কাপোৰ, সেই তেনেদৰে কাপোৰ বৈ পেলাই আমি বেগ চিলাইছোঁ, বেগ চিলাই লৈ আহিছোঁ। আৰু এয়া মুখা মই নিজে প্ৰস্তুত কৰিছোঁ, মুখা শিল্প মাজুলী বিখ্যাত। সেই মুখা আমি প্ৰস্তুত কৰি লৈ আহিছোঁ আৰু এইসমূহ আমি অসমৰ গৌৰৱ জাপিক আমি এইদৰে এটা দিবলৈ চেষ্টা কৰিছোঁ, যাতে মানুহে খুব কম দামতে কিনি লৈ যাব পাৰে। আমি বহুতো উপকৃত হৈছোঁ আৰু ভাল লাগে এইদৰে আমাক অসম চৰকাৰে বিশেষকৈ ক্ষুদ্ৰ উদ্যোগীসকলক এনেদৰে উলিয়াই আনিবলৈ যে চেষ্টা কৰিছে, তাৰ বাবে আমি বহুত আনন্দিত। আমাৰ গোটেই মহিলাসকলে আমাৰ যি সেউজ যি আত্মসহায়ক গোট আছে, সেই গোটৰ মহিলাসকলে মানে এইবিলাক হেৰি কৰিছে আৰু বিভিন্ন ধৰণৰ আমি হেৰিও পাইছোঁ, চৰকাৰৰ ফালৰ পৰা আমাৰ মানুহ সহায় পাইছোঁ। মানে ট্ৰেইনিংবোৰ সাধাৰণতে যিবোৰ আমাৰতো আটাইবোৰ মহিলা সাধাৰণতে মাটিশালত বৈ থকা অভ্যাস থকা মানুহ, কিন্তু গতিকে তাঁতশালত উৰণীয়া মাকুশালত আনিবৰ কাৰণে যথেষ্টখিনি তেওঁলোকে শাল বা এনেকুৱা ধৰণৰ হেৰি সহযোগিতাখিনি